কিহৰ কাৰণে আছে কি কথা ইমান মই মন নকৰিলোঁ। সচলত এটা প্ৰতিবাদ হৈছিল বুলি আমি টিভিত পাইছিলোঁ আৰু মেধি ডাঙৰীয়াই মই অহাৰ পৰা 45 মিনিট আগত 45 মিনিটমান আগত মোক বিষয়টো অৱগত কৰিছিল। আজি ভূপেন হাজৰিকাৰ মৃত্যু তিথি এই অনুষ্ঠানলৈ হেল্থ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী মহোদয় আহিছিল। মই ইতিমধ্যে কথা পাতিছিলোঁ, ক'লে আন্দোলন হৈছে, এই বিষয়ে চৰকাৰে চিন্তা চৰ্চা কৰি আছে। মই আহি ইয়াত দেখিলোঁ জাষ্টিছ ফৰ NHM ৱৰ্কাৰ্ছ, সমান কামৰ সমান দৰমহা, আমাৰ দাবী ন্যায্য দাবী, ডেথ বেনিফিট, EPF, গ্ৰেচুইটি, বিভিন্ন ধৰণৰ বিষয়ক লৈ তেখেতসকলে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে। মই এজন বিধায়ক, আচলতে মই জনাত চৰকাৰৰ 3টা অংগ আছে, বিধানপালিকা, কাৰ্যপালিকা, ন্যায়পালিকা। এই ডিমাণ্ডবিলাক একচুৱেলি দিব লাগে, কাক দিব লাগিব? কাৰ্যপালিকাক। কাৰ্যপালিকা মানে কি? DC টু প্ৰাইম মিনিষ্টাৰ। চাৰ্কল অফিচাৰ হ'ব পাৰে, য'ত DC নাই, সেইখন কাৰ্যপালিকা। আমি হ'লো বিধান পৰিষদৰ সদস্য। বিধানে বিধান ৰচনা কৰিব, কাৰ্যপালিকাই এক্সিকিউট কৰিব, তাত গোলমাল হ'লে ন্যায়পালিকাই ন্যায় দিব। তথাপিও মই সন্মান সহকাৰে আপোনালোকৰ পত্ৰ গ্ৰহণ কৰিছোঁ আৰু মই জনাত এই বিষয়ে চিন্তা চৰ্চা কৰি আছে। আপোনালোকে নিশ্চয় ভাল খবৰ পাব। এইটো হৈছে NHM, মই আগতে ভালকৈ জনা নাছিলোঁ, নেশ্যনেল হেল্থ মিছন। এটা ডিপাৰ্টমেণ্ট নহয়, আপোনালোকে ভালকৈ জানে মোতকৈ, এটা মিছন, অভিযান। মই আশাবাদী, যিহেতু আপোনালোক ইমান দিন কৰ্ম কৰি আছে, আপোনালোকৰ নিশ্চয় দৰমহা বাঢ়িব, গ্ৰেচুইটি প্ৰদান নিশ্চয় চৰকাৰে কৰিব। মোৰ দায়িত্ব, মোৰ সমষ্টিৰ হেডকোৱাৰ্টাৰত এই প্ৰতিবাদ হৈছে, মই আপোনালোকৰ ওচৰলৈ আহিছোঁ, আপোনালোকক নমস্কাৰ জনালোঁ আৰু আপোনালোকৰ এই চিঠিখন মই মুখ্যমন্ত্ৰীৰ হাতলৈ মই পঠিয়াই দিম বুলি প্ৰতিশ্ৰুতি দিলোঁ।